অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু সমগ্ৰ ৰাজ্যৰ প্ৰতিটো স্থানত উদযাপন কৰা হৈছে এই ৰঙালী বিহু ব্যতিক্ৰম নহয় নলবাৰী আজি এক বহাগৰ দিনাই নলবাৰীৰ ডাঙ্গুৱাপাৰা পাৰিজাত সংঘৰ সৌজন্যত ৰূপালী জয়ন্তী বৰ্ষৰ বিহু সন্মিলনী আজি এক বহাগৰ পৰা 3 বহাগলৈ অনুষ্ঠিত কৰা হ'ব সন্মিলনীখন উক্ত অনুষ্ঠানত প্ৰথম দিনৰ ৰাতিপুৱা 8 বজাত বিহুৰ পতাকা উত্তোলনকে ধৰি 9 বজাত শহীদ তৰ্পণ আৰু বন্তি প্ৰজ্বলন আকৌ 2 বহাগৰ দিনা ফেকশন প্ৰতিযোগিতাৰ লগতে আন বহুতো কাৰ্যসূচী আকৌ 3 বহাগত শেষৰ দিনা বিভিন্ন কাৰ্যসূচীকে ধৰি নিশা 8 বজাত সাংস্কৃতিক সন্ধিয়া আৰু সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ বাবু বৰুৱা আৰু মিছ সুমিৰ গীতৰ সৰেৰে সামৰণি পৰিব অনুষ্ঠানৰ নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট নিউজ 24 প্ৰথম কথা হ'ল আমাৰ নিগমৰ বাগানবিলাক যেতিয়া চৰকাৰে মালিক পক্ষক গতাই দিলে আমি ভালেই পালোঁ মালিক পক্ষক গতাই দিয়া গতিকে মালিক পক্ষক গতাই দিয়াৰ পৰা যেহেতু আমি বাগানত যিমান শ্ৰমিক ৰাইজ আজি ভুগি আছোঁ ৰেচন নাই দৰমহা পোৱা নাই ভালকে চাপাত নাই তাৰ পাছতো আমি এতিয়া যিটো আমাৰ জব কাৰ্ড আমাৰ শ্ৰমিক ৰাইজক মানে জব কাৰ্ডত ঠেলি দি আমাক মানে দৰমহাটো CSPৰ আণ্ডাৰত দৰমহা দি আমাৰ এতিয়া CSPৰ আণ্ডাৰত দৰমহা হয় আমাৰ শ্ৰমিকে পইচা পোৱা নাই গতিকে আমি চৰকাৰক আমি এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে যেনেকুৱা কোম্পানী গতাই দিছিলে আমি এই কোম্পানী আমি নাজানো আপোনালোকে চৰকাৰে কোম্পানীৰ পৰা আপোনালোকে হাতত লৈ লওক আৰু আপোনালোকে আমাৰ বাগানখন চলাওক আৰু আমি এই জব কাৰ্ড আৰু আমি এই একাউণ্টত পইচা যিবিলাক দি আছে একাউণ্টত পইচা দিয়াটো আমি ভালে পাইছোঁ যিহেতু একাউণ্টত পইচা দিব লাগিব কেনেকুৱা আমি আমাৰ একাউণ্টত পইচা দিয়াটো আমাৰ ATM দিব লাগিব আমাক ATM দিয়াৰ লগে লগে আমি নিজে ATMৰ পৰা পইচা উলিয়াই ল'ম গতিকে CSPৰ আণ্ডাৰত পইচা দিয়াৰ লগে লগে আমি গম পাইছোঁ যে CSPৰ আগতো আমাৰ শ্ৰমিকৰ বহুত টকা পইচা খাইছে গতিকে আমি জনা স্বত্বেও CSPৰ আণ্ডাৰত যেতিয়া এইখিনি পইচা গতাই দিছে আমাৰ শ্ৰমিকৰ ৰাইজৰ পইচা গতিকে আমি এইবিলাক নিবিচাৰোঁ আমি চৰকাৰ আমি আমাৰ টেবুলত দিব লাগিব পইচা আমি এইটোৱে জানিম শ্ৰমিক ৰাইজে কোম্পানীখনে চলাব পাৰিছে নে পৰা নাই কিন্তু চৰকাৰে কি কৰিছে বোলে নাই কোম্পানীটো চলাব পৰা নাই কাৰণে আমি জব কাৰ্ডৰ আণ্ডাৰত আমি পইচাটো দি সহায় কৰিছোঁ কিন্তু জব কাৰ্ডত যদি আপোনাৰ এই কোম্পানীটো জালিকা কোম্পানীক সহায় কৰিছে কিছুমান বাগান তেনেকুৱা মালিক পক্ষৰ বাগান আজি বন্ধ হৈ আছে চৰকাৰে তেওঁলোকক কিয় দিয়া নাই তেওঁলোকক জব কাৰ্ডত কেলে দিয়া নাই কিন্তু এইটো নিগমৰ বাগান বুলি আমি গম পোৱা মতে যে এই জালিকা কোম্পানীক দিয়াৰ লগে লগে জালিকা কোম্পানীৰ লগত কিবা লেনদেন আছে নেকি আমি ভাবোঁ এইটো কথা এইবাৰ আমাৰ 1 তাৰিখৰ পৰা আমি আৰম্ভ কৰিছোঁ যিহেতু ৰূপালী জয়ন্তী বৰ্ষ হিচাপে আমাৰ 25 বছৰত ভৰি দিছোঁ আমি আগতে তাৰমানে কি কিছুমান তাৰিখৰ ক্ষেত্ৰত আমি হয়তো হেৰি হৈছোঁ যিহেতু আমি চৰকাৰৰ লগত আমি জড়িত হৈছোঁ চৰকাৰী অনুদানৰ ক্ষেত্ৰত সেইকাৰণে আমি প্ৰথম তাৰিখটো কৰিলোঁ তেখেতসকলৰ ইনষ্ট্ৰাকশ্যন মতে আমি 1 পৰা 7 তাৰিখৰ ভিতৰত কৰিব দিয়া সেইকাৰণে আমি ডেটটো সেইটো ফিক্স কৰিছোঁ চৰকাৰে যে অনুদান 1.5 লাখ টকা পাবলৈ সক্ষম হৈছিলে মানে নাই যোৱা বছৰ পাইছোঁ এইবাৰতো পাম বুলি কৈছে এতিয়ালৈ যিহেতু সিহঁতে পে'মেণ্টটো কৰা নাই চৰকাৰে পে'মেণ্টটো কৰা নাই এতিয়ালৈ পোৱা নাই সেইটো পাম বুলি কৈছে আৰু তেখেতক কেনেদৰে ধন্যবাদ দিব খুজিছে নাই চৰকাৰকতো আমি বহুত ধন্যবাদ দিব খুজিছোঁ কাৰণ কি এনেকুৱা এটা পদক্ষেপ লৈছে অসমীয়া জাতিৰ যিটো বহাগ ৰঙালী বিহু যিটো স্বাভিমান বুলি কয় এনেকুৱা এটা পদক্ষেপ লৈছে তাৰ কাৰণে আমি নথৈ আনন্দিত আৰু ধন্যবাদ দিছোঁ অনাগত দিন মানে ধৰি লওক আমি এইবেলি যিহেতু আমি ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছোঁ এইটো আমাৰ কাৰণে আমাৰ এই অঞ্চলৰ কাৰণে গৌৰৱৰ দিন এনেকুৱা এটা অঞ্চলত যে আমি